আপুনি এজন মানুহক দুখত ধাৰ দিয়াৰ পিছত সেই মানুহজন বিপদত পৰাৰ পাছত আপুনি যেতিয়া ধাৰ দিব, ধাৰ দিয়াৰ পাছত সেই পইচাটো ঘূৰাই ল'বৰ বাবে আপুনি কুকুৰৰ দৰে আপুনি তেখেতৰ ভৰিত পৰিব লগা হয়। তাৰ পাছত কিন্তু আপুনি বিচৰা পইচাকেইটা ঘূৰা নাপায়। এনেকুৱা আপোনাৰ লগত নিশ্চয় হৈছে, আপোনালোকৰ লগত নিশ্চয় হৈছে, এনেকুৱা অনুভৱ আমাৰো হৈছে। আপুনি যেতিয়া সেই বন্ধুজন হওক, আপোনাৰ অগ্ৰজ হওক, কোনোবা এজন ব্যক্তি হওক, যেতিয়াই তেখেতৰ ধাৰ বা তেখেতৰ বিপদ হয়, যেতিয়া আপোনাক পইচা ধাৰে খোজে আপুনি পইচাকেইটা দিয়ে, কিন্তু সেই পইচাকেইটা যেতিয়া আপুনি তেখেতৰ পৰা বিচাৰে, আপুনি বহু ভাবি চিন্তি নিজকে প্ৰস্তুত কৰি ল'ব লগা হয় যে মই তোক দিয়া টকা ধাৰকেইটা ঘূৰাই দে, ধাৰৰ পইচাকেইটা ঘূৰাই দে। আৰু তেতিয়া কিন্তু আপোনাৰ নিজৰে অনুভৱ হয় মই খুজিলে সি বেয়া পাব নেকি, এনে এটা মনোভাৱ হয়। আৰু আপুনি কুকুৰৰ দৰে খাতিৰ কৰি থাকিব লাগে, তাৰ পাছতো কিন্তু আপোনাক সেই ধাৰকেইটা ঘূৰাই নিদিয়ে। এনেধৰণৰ সমস্যা আপুনিও সন্মুখীন হৈছে নিশ্চয়। বৰ্তমান সময়ত এইটো কিন্তু এতিয়া চিন্তনীয় হৈ পৰিলে যে আপুনি পইচা কাৰোবাক ধাৰ দিবলৈ আপুনি বহু কথা ভাবিব লগা হয়। যদিও পইচাটো আপুনি ধাৰলৈ নিদিয়ে,